নমস্কাৰ ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰীসকলৰ বাবে UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন আঁচনি প্ৰৱৰ্তন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে লোকসভাত কেইবাটাও বৃহৎ তথ্য প্ৰকাশ কৰিছে। হয়, এয়া চাওক, কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয় লোকসভা প্ৰশ্ন নং আছে 1152 সোমবাৰ 28 জুলাই 2025 তাৰিখে প্ৰশ্নকেইটাৰ উত্তৰ দিছে। বিষয় আছে UPS আঁচনি বাছনি কৰাৰ সময়ৰ সীমা। প্ৰশ্ন সুধিছিল শ্ৰী এণ্টো এণ্টনি। শ্ৰী এণ্টো এণ্টনি ডাঙৰীয়াই ভাৰত চৰকাৰৰ বিত্তমন্ত্ৰী ডাঙৰীয়াক তলত দিয়া প্ৰশ্নকেইটা সুধিছিল। 1 নম্বৰ আছে, চৰকাৰে অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি অৰ্থাৎ UPS প্ৰৱৰ্তন কৰিছে নে নাই, আৰু যদি কৰিছে তেন্তে ইয়াৰ সবিশেষ জনাব। 2 নম্বৰত আছে, চৰকাৰে UPS বা NPSত যোগদান কৰাৰ বিকল্প দিছেনে নে নাই। 3 নম্বৰত কৈছে যদি দিছে তেন্তে ইয়াৰ সবিশেষ লগতে কৰ্মচাৰীসকলক UPS আঁচনিখন বাছনি কৰি ল'বলৈ প্ৰদান কৰাৰ সময়সীমা কি। 4 নম্বৰত কৈছে তাৰিখ অনুসৰি UPS বাছনি কৰি লোৱা কৰ্মচাৰীসকলৰ সংখ্যা কিমান। 5 নম্বৰত কৈছে চৰকাৰৰ আঁচনিখন বাছনি কৰাৰ সময়সীমা বৃদ্ধি কৰাৰ কোনো পৰিকল্পনা আছে নেকি, আৰু যদি আছে তেন্তে ইয়াৰ সবিশেষ জনাব। আৰু ওপৰত উল্লেখ কৰা এই 5টা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী ডাঙৰীয়াই জনাইছে। কোৱাৰ পৰা অৰ্থাৎ 1ৰ পৰা 5 নম্বৰলৈকে প্ৰশ্নকেইটাৰ উত্তৰত জনাইছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা অৰ্থাৎ NPSৰ অধীনত বিকল্প হিচাপে প্ৰৱৰ্তন কৰা হৈছে, যাৰ উদ্দেশ্য হৈছে কৰ্মচাৰীসকলক নিশ্চিত পে আউট প্ৰদান কৰা। কৰ্মচাৰী সংঘৰ অৰ্থাৎ কৰ্মচাৰী পৰিষদৰ পৰা পোৱা প্ৰতিনিধিত্বৰ ভিত্তিত UPSৰ বাবে বাছনি কৰাৰ কাট অফ তাৰিখ 2025 চনৰ 30 ছেপ্টেম্বৰলৈকে অৰ্থাৎ 3 মাহৰ বাবে বৃদ্ধি কৰা হৈছে, আৰু বৰ্তমান সময়লৈকে 31,555 জন চৰকাৰী কৰ্মচাৰীয়ে এই UPS আঁচনিখন বাছনি কৰিছে। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল চৰকাৰী কৰ্মচাৰীসকলৰ UPS আঁচনি প্ৰৱৰ্তন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে লোকসভাত দিয়া উত্তৰ। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব, কিয়নো বৰ্তমান সময়লৈকে মাত্ৰ 31,555 জন চৰকাৰী কৰ্মচাৰীয়ে এই UPS আঁচনিখন বাছনি কৰিছে। বাকী কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক, কোনো চৰকাৰী কৰ্মচাৰীয়ে এই UPS আঁচনিখন বাছনি কৰা নাই, কাৰণ চৰকাৰী কৰ্মচাৰীসকলৰ মুখ্য দাবী হৈছে OPS অৰ্থাৎ হুবহু পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰিব লাগে। এই দাবীত অটল আছে কৰ্মচাৰী সমাজ, যাৰ কাৰণে 1 আগষ্টৰ পৰা কৰ্মচাৰী পৰিষদে কেইবাটাও বৃহৎ কাৰ্যসূচী ঘোষণা কৰিছে। সেয়া আপোনালোকক যোৱাকালিৰ এটা ভিডিঅ'ৰ জৰিয়তে জনাইছিলোঁ। গতিকে ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।